প্ৰথম আমি পদাৰ্পণ কৰিছোঁ আমাৰ পাতি ছাৰৰ ঘৰত নতুন বছৰৰ শুভেচ্ছা জনাবৰ কাৰণে এনেকৈ আমি আহিছোঁ আৰু বুঢ়া চাকন আগত আহিল নহয় জানো আপুনি গাড়ীখনে ভেটি থকাৰ কাৰণে মোৰ অকণ লেট হ'ল আৰু আহিছোঁ এই পাতি ছাৰক আমি শুভকামনা জনাবলৈ এইফালে যদি মন কৰোঁ নতুন বছৰ নতুন দিনৰ কথা আমাৰ বাইদেউসকল অলপ চেলফিত ব্যস্ত আৰু আমাৰ সকলো ষ্টাফ মানে কিছুসংখ্যক ষ্টাফ এনেদৰে আহিছোঁ পাতি ছাৰক নতুন বছৰ শুভকামনা জনাবৰ কাৰণে বাইদেউসকলে ছাৰৰ লগত মাৰিব বিচাৰিছে আৰু এইফালে কিন্তু মোৰ কাৰণে মেইন হৈ পৰিছে এই বাগিচাখন ইমান সুন্দৰ এখন ধুনীয়া বাইদেৱে সযতনে ফুলবোৰ ফুলি আছে এয়া আজি বছৰটোৰ প্ৰথমটো দিন 2024 বৰ্ষৰ আৰম্ভণি আৰু আমি প্ৰাক্তন অধ্যক্ষ মুখ্যনাথ পাতি ছাৰৰ ঘৰলৈকে আহিলোঁ আৰু ছাৰৰ ঘৰুৱা পৰিৱেশ এয়া সঁচাই এক পৰম্পৰা আছে আমাৰ যে সকলোকে নতুন বছৰত যিসকল প্ৰাক্তন শিক্ষক অধ্যক্ষ তেওঁলোকক এটা সম্ভাষণ জনোৱাৰ ব্যৱস্থা আৰু তাৰে গইনালৈ যি অহা হৈছিল আৰু এয়া অধ্যক্ষ আমাৰ বৰ্তমানৰ অধ্যক্ষ জিতেন শইকীয়া ছাৰৰ নেতৃত্বত এনেদৰে আমাৰ শিক্ষকসকল আহি ছাৰক সম্ভাষণ জনোৱা হ'ল ছাৰৰ ঘৰলৈ সোমাই আহিছোঁ ঘৰত সোমাই আহি সকলোৱে ব্যস্ত চাহৰ পৰ্ব চলি আছে গালি দিম বুলিয়ে ভাবিছিলোঁ ছাৰ এক মুহূৰ্তলৈকে নাই নহয় চাহ খোৱাত ব্যস্ত লাষ্টত কৈছে তেতিয়াহে মনটো ভাল লাগে গুচি গ'লো মানুহ নাই কোনো কি কৰিম দেখিলোঁ মাছ ফ্ৰাই কৰিবলৈ লৈছে দালি বুটলি আছে আনন্দ অনুভৱ কৰিছোঁ বিমল আনন্দ অনুভৱ 4টা বজাত আহি সোমাই লগ পাইছোঁ আৰু কাম কৰি ছাৰে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি আছে আমাৰ ছাৰক কিবা এটা কওক ধন্যবাদ ছাৰলৈ ছাৰে আমাক সকলোৱে শুভেচ্ছা কৰিছে বাইদেউ অকণমান অসুস্থ যদিও অকণমান বহি আছে আমাৰ লগতে ছাৰৰ ঘৰত এয়া আমাৰ বৰুৱা ছাৰে চেলফি মাৰি আছে ইফালে গ্ৰুপ এয়া নতুন বছৰটোৰ শুভকামনা যাচিবলৈ আহি গোৱামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিয়ালৰ সকলোবিলাক আচলতে যিসকল বিদ্যালয়খনৰ একালত জড়িত হৈছে তেওঁলোকক সাঙুৰি ৰখাৰ ব্যৱস্থা আপোনাক আমি ভাল পাওঁ সেইকাৰণে আহিছোঁ বেলেগ একো কথা নাই চবকে বহুত ভাল কান্তিৰাম কলিতা ছাৰৰ ঘৰৰ পৰিৱেশ এয়া আৰু আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকল পোনচাতে পাছফাললৈ গুচি যোৱা দেখিবলৈ পোৱা গ'ল ছাৰৰ ঘৰুৱা পৰিৱেশ এয়া আৰু আজি ছাৰক নতুন বছৰটোত 2024 বৰ্ষৰ প্ৰথমটো দিনত আজি এনেদৰে সম্ভাষণ জনাবলৈ অহা হ'ল বিদ্যালয় শিক্ষক সমন্বিতে অধ্যক্ষ মহোদয় PMC গোগামুখ উচ্চতৰ মাধ্যমিক ফালৰ পৰা আজি কলিতা ছাৰৰ ঘৰত আহি তেখেতক সম্ভাষণ জনাবলৈ অহা হৈছে বছৰৰ প্ৰথম দিনটোত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকলে বিদ্যালয়খনৰ কাৰণে অনুৰণিত ব্যক্তিসকলৰ ওচৰলৈ গৈ সেৱা আগবঢ়ায় আৰু লগতে আশীৰ্বাদ লয় যিসকল ব্যক্তিৰ অহোপুৰুষাৰ্থ চেষ্টাৰ বলত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠাপিত হ'ল সেইসকলক এই নতুন বছৰ নতুন দিনটোত আমি সেৱা কৰোঁ লগতে আশীৰ্বাদ ল'বৰ কাৰণে চেষ্টা কৰোঁ অৱসৰৰ পাছত ছাৰে দেখিছোঁ বাৰীখন যথেষ্ট সুন্দৰ কৰি ৰাখিছে আৰু এতিয়া যিহেতু সময় পাইছে তেখেতৰ বাৰীত আমি অকল যেতিয়া মানুহৰ ঘৰলৈকে যাওঁ ছাৰ বাৰী চাৰীবিলাকো অকণমান চাওঁ যিহেতু একালৰ আৰু আমি পৰিয়াল বুলি কওঁ PMC গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় ই এক বিশেষত্ব যে আমি সকলোকে পৰিয়াল বুলি ভাবোঁ বিপদৰ সময়ত এজন আনজনৰ ওচৰলৈকে যাওঁ আমাৰ মনৰ পৰা অৱসৰ হয় সেয়াই কথা আৰু সেয়াই আজি আহিছোঁ আমি যি প্ৰথমটো দিনত ছাৰক সম্ভাষণ জনাবৰ কাৰণে আৰু ছাৰৰ ঘৰুৱা পৰিৱেশ এয়া আমি যদি চাওঁ শাকে পাচলিয়ে নহয় জানো গোটেই যথেষ্ট বাৰীখন এখন মানে কি কয় খুব সুন্দৰ কৰি ৰাখিছে তামোল আমি ধুনীয়াকৈ যথেষ্ট সংখ্যক তামোল মুঠৰ ওপৰত মানে যিখিনি প্ৰয়োজনীয় বস্তু ছাৰে ঘৰৰ পৰাই আদায় কৰি লোৱা বুলি আমি অনুমান কৰিছোঁ আৰু যেতিয়া আমি আহিছোঁ যাওঁ ছাৰক সম্ভাষণ জনাবলৈ যথেষ্ট উত্তপ্ত দেখিবলৈ পাইছোঁ আপোনাৰ মহিমাকো আপুনি বেকল কৰি জীৱক পৰা পৰিধান ভাল বোলে গলিতা চাগে প্ৰমুখে বাইদেউ তাৰ ল'ৰা ছোৱালীকেইটা বিয়া দিয়া ছোৱালীলৈকে সকলোৱে এই নতুন বছৰটোত ভাল শুভ বাৰ্তা কঢ়িয়াই নি ছাৰ আমাৰ আনন্দ ৰাখিব লাগিছে ৰাম বোলা হৰি বোলা হয় আৰু এনেদৰে ছাৰে সেৱা ধৰিলে বিদ্যালয়খনক আকৌ নিজৰ লৈ আছিলে সকলো অনুষ্ঠান প্ৰতিষ্ঠান
সকলোতে তেখেত জড়িত হৈ আছে। অহা 3 তাৰিখে আমি বিদ্যালয়ৰ নতুন বছৰত সকলোকে আহাৰ গ্ৰহণ কৰিম। আপুনি আৰু আপোনাৰ বাইদেউক লৈ যাব বুলি অনুৰোধ জনালোঁ দেই। আপোনাৰ আশীৰ্বাদ লাগিব, আপোনাৰ পৰামৰ্শ লাগিব, আমি আগবাঢ়ি যাবলৈ সদায় চেষ্টা কৰি আছোঁ। জয়চন্দ্ৰ শইকীয়া ছাৰৰ ঘৰ, আৰু ছাৰ এটা বিশেষ কাৰণত আজি ঘৰত উপস্থিত নাই, কিন্তু আমাৰ আহিছিল, আৰু গতিকে ছাৰৰ চাগে সম্ভাষণজনৰ পৰিৱেশ আজি নহ'ল, সুবিধাখন নহ'ল। কেঁচা আছিলে চাগে ন ছাৰ? আৰু এই সৰু গেটখনত দি মই সোমাই যাম এনেকৈ, বছ ফুলখিনি ভাল লাগিল। আৰু এনেকৈ আমাৰ দলে বলে আহিছে আমাৰ ৰঞ্জিত গগৈ ছাৰৰ ঘৰলৈ। আমাৰ মহিলা শিক্ষয়িত্ৰীসকল বিশেষকৈ কুলি মেডামে চকু দিছে আজি এই ফুলপাহত। কি আছিলে মেডাম, অনুভৱ কওক। নামটো নাজানো বাৰু, বৰ ভাল লাগিছে। বহুত ভাল লাগিছে। ছাৰৰ ঘৰত আজি নাম চলিছে, আৰু এতিয়া ছাৰ বিদায় লৈছোঁ। প্ৰাক্তন SMDC এইবাৰ আমি বিমান ছাৰৰ ঘৰত বিমান বিমলা এটা প্ৰসাদ, আৰু এই প্ৰসাদতে আমাৰ একালৰ সহকৰ্মী বিমান ছাৰ আছিল, আৰু তেখেত ৰিটায়াৰ হ'ল আজি যোৱাটো বছৰত, আৰু আজি প্ৰথমটো দিনত তেখেতক আমি সম্ভাষণ জনাবলৈ ছাৰৰ গৃহতে উপস্থিত। এটা বস্তু মই খুব ধুনীয়াকৈ লক্ষ্য কৰিছোঁ, আমাৰ প্ৰত্যেকজন ৰিটায়াৰ্ড শিক্ষকৰ ঘৰৰ সন্মুখত কিন্তু ফুলৰ যথেষ্ট পৰিভৰ দেখিবলৈকে পাইছোঁ। সকলো যিমান কেইজন শিক্ষকৰ ঘৰলৈকে গ'লোঁ, প্ৰত্যেকজন শিক্ষকৰ ঘৰৰ সন্মুখত এই ফুলবিলাক এনেদৰে ফুলি থকা আমি দেখিবলৈ পাইছোঁ। ই এক খুব তেওঁলোকৰ ধুনীয়া মনবোৰৰ পৰিচয়ক বুলি আমি ভাবোঁ।